বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা দুখনকৈ মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু এই দুৰ্ঘটনাত তিনিজনকৈ যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে লৈ আহিছো সবিশেষ বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা বৰপেটাৰ ভক্তৰ দাবাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা দুখনকৈ তীব্ৰবেগী মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে এখন গ্লেমাৰ বাইক আৰু এখন বুলেটৰ মাজত হৈছে মুখামুখি সংঘৰ্ষ আৰু এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তিনিজনকৈ যুৱক আহত যুৱক কেইজন আতৱাৰ ৰহমান সাদ্দাম হুছেইন আৰু দীপাংকৰ বৰ্মন বুলি জানিব পৰা গৈছে আহতসকলক ইতিমধ্যে বৰপেটাৰ FAAMCHত ভৰ্তি কৰোৱা হৈছে বৰপেটাৰ ভক্তৰ দাবাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে যিটো দুখনকৈ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনা দুখনকৈ তীব্ৰবেগী মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু সন্ধিয়াৰ ভাগত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন গ্লেমাৰ বাইক আৰু এখন বুলেট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তিনিজনকৈ যুৱক আৰু আঘাতপ্ৰাপ্ত হোৱা যুৱক তিনিজনক ইতিমধ্যে বৰপেটাৰ FAAMCHত ভৰ্তি কৰোৱা হৈছে আহত যুৱক কেইজনৰ নাম আতৱাৰ ৰহমান সাদ্দাম হুছেইন আৰু দীপাংকৰ বৰ্মন বুলি জানিব পৰা গৈছে আৰু এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি যিহেতু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে তেনেস্থলত ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু সন্ধিয়াৰ ভাগত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু বৰপেটাৰ ভক্তৰ দাবাত সংঘটিত হৈছে এই দুৰ্ঘটনা দুখনকৈ মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে তীব্ৰবেগেৰে আহিছিল এই দুয়োখন মটৰ চাইকেল আৰু তীব্ৰবেগেৰে অহা এই দুয়োখন মটৰ চাইকেলৰ মাজত হয় মুখামুখি সংঘৰ্ষ এখন গ্লেমাৰ বাইক আৰু এখন বুলেট এই দুয়োখন বাহনে যিটো তীব্ৰবেগেৰে আহিছিল তেনেস্থলত দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীত যিহেতু আৰক্ষী উপস্থিত হৈছে লগতে স্থানীয় লোকৰ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত এম্বুলেন্সেৰে আহত যুৱক তিনিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু বৰ্তমান আহতসকলক বৰপেটাৰ FAAMCHত ভৰ্তি কৰোৱা হৈছে আমার দোকানের সামনে দুইটা গাড়ি যাওয়া আসা করাতে একটা বুলেট গাড়ি আর একটা তোমার গ্লেমার দুইটা অ্যাক্সিডেন্ট হইয়া একটা গাড়ির মধ্যে দুইটা লোক আসাল আর একটা গাড়ির মধ্যে একটা লোক আসাল একটা লোকের অল্প দুঃখ হয়েছে আর দুইটা লোক পাউডার দুইটা ভাঙে গেছে আর কি ধর তিনটা লোকই বরপেটা হাসপাতালে পাঠানো হয়েছে 10 মিনিট আগে তেল দিব আর সমবারের মাঝখানে এক্সেলেন্ট একাডেমির সামনে এটুকুই জানি আমি আসলাম দোকানের ভিতরে দোকানের ভিতর থেকে দৌড় দিয়ে আইহা দেখি এইরকম ঘটনার মই তাৰে পৰা আহি আছোঁ বজাৰ পিনে ইয়াতে মানে দুটা বাইকে মুখামুখি সংঘৰ্ষ হৈ তীব্ৰবেগী আছিল এটা পিলপিলি আছিল মাজত অভাৰটেক কৰি মানে লগাইছে গতিকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে আমি তৎপৰতে মেডিকেলত পঠাইছোঁ এটা মানে ঠেং ভাঙি গৈছে তাৰমানে দুয়োটাৰে অৱস্থা খুবেই বেয়া এটা মানে খুবেই ভয় লাগিছে মানে ইমান স্পীডত আহিব নালাগে আৰু এই চকতে মই আহ্বান জনাম আমাৰ যুৱ বন্ধুসকলক যাতে অলপ বাইকবিলাক অলপ লাহে লাহে চলায় হেলমেট পৰিধান কৰে এইটো আহ্বান জনাইছোঁ মানুহকেইজন আমি ততাতৈয়াকৈ পঠাইছোঁ মানে ৰাজাঘাট বুলি কৈছে আৰু বৰপেটা ৰোডৰ বুলি কৈছে মানে তৎক্ষণাত আমি এই ব্যৱস্থাখিনি কৰি দিছোঁ গতিকে আমি আকৌ আহ্বান জনাওঁ আমাৰ যুৱ বন্ধুসকলক যাতে আপোনালোকে গাড়ী চলালে অকণমান সাৱধানতা অৱলম্বন কৰে আৰু হেলমেটটো পৰিধান কৰে কি হৈছিল মানে আধা ঘণ্টামান আগত তাৰমানে আমাৰ এই পেট্ৰল পাম্প আৰু সমবায়ৰ মাজখানে ভক্তৰ দুৱাৰ এইটো ৰাস্তাত তাৰমানে আপোনাৰ দুটা মানে বাইকে মুখামুখি সংঘৰ্ষ হয় সংঘৰ্ষ হোৱাৰ ফলত তিনিজন মানে আঘাতপ্ৰাপ্ত হৈছে দুইজনৰ ভৰি চৰি ভাঙি গৈছে লগে লগে আমি এম্বুলেন্স মাতিছোঁ হয়তো ভক্তৰডোবা মডেল হস্পিটেলত পঠাই দিয়া হৈছিল তাৰ পৰা বৰপেটালৈ মানে ৰেফাৰ কৰি দিছে বৰপেটা মেডিকেল কলেজত পঠাই দিয়া হ'ল মানুহ আমি শুনামতে মানে অলপ চলপ যি শুনিলোঁ তাৰমানে এটা হ'ল নৈলাৰ বিটা আমাৰ এইফালে আছে আৰু সেই ধুমাৰকুৰৰ এটা পাৰ্টি দুটাই মটৰ চাইকেল এটা ৰয়েল এনফিল্ড এটা হ'ল গ্লেমাৰ তীব্ৰবেগী অহাৰ ফলত মুখামুখি সংঘৰ্ষ হয় সংঘৰ্ষ হোৱাৰ ফলত গুৰুতৰ